হাই এভৰিৱান, মোৰ 10K ষ্টেপ কমপ্লিট হৈ গ'ল ইভিনিঙত। চাওক কেনেকুৱাকৈ মই ঘামিছোঁ পূৰা। তো বহুত বেছি ইম্পৰ্টেণ্ট হয় আমি ৰেগুলাৰ এক্টিভিটি কৰাটো, যিসকলে আপোনালোকৰ যিকোনো কামৰ কাৰণে ব্যস্ততাৰ কাৰণে আপোনালোকে মৰ্ণিং ৱৰ্কআউট কৰিব নহ'লে আপোনালোকে ইভিনিং হ'লেও কৰিব। এভৰি ডে আপোনালোকে এক্সাৰচাইজ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ আমাৰ যদি আমি বডিটো হেল্ডি কৰি ৰাখিব হয় এক্সাৰচাইজ কৰিব লাগিব। আৰু যিসকলে এক্সাৰচাইজ কৰে তেওঁলোকৰ বডিত নৰ্মেল কাহ চৰ্দিৰ বাহিৰে বা জ্বৰৰ বাহিৰে মানে বেলেগ একো বেমাৰে লাই নাপায়। এক্সাৰচাইজ বহুত ইম্পৰ্টেণ্ট আমাৰ স্বাস্থ্যটো সুস্থ কৰি ৰাখিব হ'লে। যিসকলে মৰ্ণিং টাইম নাপায় আপোনালোকে ইভিনিং নিজৰ সময়ত ফ্ৰী সময়ত কৰিব পাৰে। আপোনালোকে কাৰ্ডিঅ' কৰিব নোৱাৰে, হাৰ্ড ৱৰ্কআউট কৰিব নোৱাৰে, লাহে লাহে আপোনালোকে খোজ কাঢ়িব পাৰে, ফ্ৰী হেণ্ড ৱৰ্কআউট আপোনালোকে কৰিব পাৰে, আপোনালোকে অনলাইন ছেশ্যন কৰিব পাৰে। কিন্তু এক্সাৰচাইজ কৰাটো বহুত ইম্পৰ্টেণ্ট, নহ'লে আমাৰ বয়স হৈ যোৱাৰ পিছত যদি আমাৰ বয়স থাকোঁতে আমি ৱৰ্কআউট নকৰোঁ, এক্সাৰচাইজ নকৰোঁ শৰীৰটো সুস্থ হৈ থাকিবৰ কাৰণে, তেতিয়াহ'লে গোটেই জীৱনটোত আমি যিমান কষ্ট কৰি যিখিনি পইচা আৰ্ণ কৰিলোঁ সেই গোটেইখিনি পইচা আমি আমাৰ স্বাস্থ্যটোৰ কাৰণে হস্পিটেলত দিবলগীয়া হ'ব, ডক্টৰৰ ওচৰত যাবলগীয়া হ'ব। গতিকে মেডিচিন ফ্ৰী লাইফ এটা যদি পাব লাগে তেতিয়াহ'লে আপোনাৰ এভৰিডে লাইফত যিকোনো এক্টিভিটি আপোনাক লাগিব। খোজ কঢ়া হওক, আপুনি ৰানিং কৰি ভাল পায়, ডান্স কৰি ভাল পায়, যিকোনো এক্টিভিটি আপুনি কৰিবই লাগিব স্বাস্থ্যটো সুস্থ কৰিব হ'লে। তো যিমানখিনি কষ্ট কৰি যিমানখিনি আমি বিজি শ্বিডিউলৰ কাৰণে আমি এক্সাৰচাইজ কৰিব নোৱাৰোঁ, কিয়? আমি মানি আৰ্ণ কৰি আছোঁ, এইকাৰণে নোৱাৰোঁ, হয়নে? তো সেই মানিখিনি আমি কাৰ কাৰণে কৰিছোঁ? নিজৰ ফিউচাৰৰ কাৰণে কৰি আছোঁ। কিন্তু এই কষ্ট কৰি আজিৰ ডেটত কষ্ট কৰি জমা কৰা মানিখিনি যদি পিছত আমি ফিউচাৰত হস্পিটেলত দিব লাগে তাৰ কি লাভ থাকিব? গতিকে এনজয় কৰক লাইফটো, খোজ কাঢ়ক, এক্সাৰচাইজ কৰক আৰু ফিউচাৰত এনজয় কৰক। থেংক ইউ।